Hello everyone, welcome to Easy to Learn Academy. আজিৰ এই ভিডিঅ'টোত তৃতীয় শ্ৰেণীৰ পৰিৱেশ অধ্যয়ন পাঠ্যপুথিৰ পাঠ নং 4 শৰীৰৰ যতন এই পাঠটোৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন উত্তৰ আছে গোটেইখিনি ভিডিঅ'টোত আলোচনা কৰিম। তোমালোকে আৰম্ভণিৰ পৰা শেষলৈকে ভিডিঅ'টো চাবা। যদি তোমালোকে ভিডিঅ'টো ভাল পোৱা তেন্তে ভিডিঅ'টো লাইক কৰি দিবা আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা। ঠিক আছে তেন্তে ভিডিঅ'টো আৰম্ভ কৰো। আমাক প্ৰথম প্ৰশ্নটো কি দিছে 1 নম্বৰ উত্তৰ লিখা। ক নম্বৰ ভিতৰত খেলা খেল দুবিধৰ নাম লিখা। এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে এই ধৰণে লিখিব লাগিব ভিতৰত খেলা দুবিধ খেলৰ নাম হ'ল লুডু আৰু দবা। তোমালোকে এই ধৰণে ক নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। এতিয়া খ নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা খেলপথাৰত খেলা দুবিধ খেলৰ নাম লিখা। এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে এই ধৰণে লিখিব লাগিব খেলপথাৰত খেলা দুবিধ খেলৰ নাম হ'ল ক্ৰিকেট আৰু ফুটবল। অন্যান্য বহুতো আছে, মই দুটা লিখি দিছোঁ, তোমালোকে এই দুটা লিখিলেই হ'ব বা তোমালোকে যদি বিচৰা অন্য লিখিলেও হ'ব। তোমালোকে এই ধৰণে খ নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। এতিয়া পিছৰ প্ৰশ্নটোত কি কৈছে চাওঁ আমি। গ নম্বৰ প্ৰশ্নটোত আমাক দুবিধ শক্তিদায়ক খাদ্যৰ নাম লিখিবলৈ দিছিলে। এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে এই ধৰণে লিখিব লাগিব দুবিধ শক্তিদায়ক খাদ্যৰ নাম হ'ল ভাত আৰু ৰুটি। তাৰপিছত ঘ নম্বৰ প্ৰশ্নটোত কি সুধিছে চোৱা বেমাৰৰ পৰা দেহক ৰক্ষা কৰা দুবিধ ফলৰ নাম লিখা। এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে এই ধৰণে লিখিব লাগিব বেমাৰৰ পৰা দেহক ৰক্ষা কৰা দুবিধ ফলৰ নাম হ'ল সুমথিৰা আৰু মধুৰিআম। তোমালোকে এই ধৰণে ঘ নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। এতিয়া পিছৰ প্ৰশ্নটোত কি কৈছে চাওঁ আমি। এতিয়া 2 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা শুদ্ধ উত্তৰটোত ৰাইট চিন দিয়া। এই প্ৰশ্নটোৰ উত্তৰ ছাত্ৰ ছাত্ৰীসকল মই কৰি দিছোঁ, তোমালোকে এই ধৰণে প্ৰশ্নটোৰ উত্তৰ কৰিব লাগিব। ক নম্বৰটোত তোমালোকে ৰাইট চিন দিব লাগিব আহাৰে আমাৰ শৰীৰত শক্তি যোগায়। এইটো শুদ্ধ হয়, গতিকে তোমালোকে ৰাইট চিন দিব লাগিব। তাৰপিছত খ নম্বৰটো সদায় পৰিষ্কাৰ আৰু শোধিত পানীহে খাব লাগে। এইটো শুদ্ধ বাক্য হয়, গতিকে তোমালোকে ৰাইট চিন দিব লাগিব। তাৰপিছত গ নম্বৰটোত আছিলে আলিবাটত খোজ কাঢ়োতে সদায় নিজৰ সোঁহাতে যাব লাগে। এইটো অশুদ্ধ বাক্য হয়, গতিকে তোমালোকে ইয়াত কাটা চিহ্ন দিব লাগিব। আৰু ঘ নম্বৰটোত কি কৈছিলে চোৱা আলুৰ চিপছ শীতল পানীয় আইচক্ৰীম আদি আমাৰ শৰীৰৰ বাবে উপকাৰী। এইটো যিহেতু অশুদ্ধ বাক্য, গতিকে তোমালোকে কাটা চিহ্ন দিব লাগিব। তোমালোকে এই ধৰণে 2 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰিব লাগিব। এতিয়া 3 নম্বৰ প্ৰশ্নটোত কি কৈছে চাওঁ আমি। এতিয়া 3 নম্বৰ প্ৰশ্নটোত আমাক খালী ঠাই পূৰ কৰিবলৈ দিছে। এই প্ৰশ্নটোৰ উত্তৰ মই কৰি দিছোঁ, তোমালোকে এই ধৰণে খালী ঠাইসমূহ পূৰ কৰিব লাগিব। ক নম্বৰ খালী ঠাইত তোমালোকে লিখিব লাগিব শক্তি। আহাৰ নেখালে আমি কাম কৰিবলৈ শক্তি নেপাওঁ। তাৰপিছত খ নম্বৰ খালী ঠাইত তোমালোকে পৰিষ্কাৰ লিখিব লাগিব পৰিষ্কাৰ শৌচাগাৰ ব্যৱহাৰ কৰিব লাগে। তাৰপিছত ঘ নম্বৰ খালী ঠাইত তোমালোকে ব্যায়াম লিখিব লাগিব নিয়মীয়াকৈ খেলা ধূলা আৰু ব্যায়াম কৰিলে আমাৰ শৰীৰ সবল হয়। তাৰপিছত ঘ নম্বৰ খালী ঠাইত তোমালোকে বেমাৰ আজাৰৰ লিখিব লাগিব সেউজীয়া শাক পাচলি ফল মূল আদিয়ে আমাৰ শৰীৰটোক বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰে। তোমালোকে এই ধৰণে 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰিব লাগিব। এতিয়া 4 নম্বৰ প্ৰশ্নটোত কি কৈছে চাওঁ আমি। এতিয়া 4 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা শুদ্ধ উত্তৰ বাছি উলিয়াই লিখা। ইয়াত ক খ গ আমাক 3টা প্ৰশ্ন দিয়া হৈছে। প্ৰতিটো প্ৰশ্নৰ আমি শুদ্ধ উত্তৰটো বাছি উলিয়াই লিখিব লাগে। এতিয়া ক নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা কোনবিধ খোৱা বস্তুৰ পৰা আমি প্ৰধানকৈ শক্তি পাওঁ সেউজীয়া শাক পাচলি মধুৰিআম নে ভাত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভাত। তোমালোকে উত্তৰত ভাত লিখিব লাগিব। তাৰপিছত খ নম্বৰটোত কি কৈছে চোৱা কি কৰিলে আমাৰ শৰীৰ সবল হয় শুই থাকিলে বহি থাকিলে নে ব্যায়াম কৰিলে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ব্যায়াম কৰিলে। তাৰপিছত গ নম্বৰটোত কি কৈছে চোৱা কোনবিধ খোৱা বস্তুৱে আমাৰ শৰীৰটো বৃদ্ধি হোৱাত সহায় কৰে শিলিখা আমলখি নে গাখীৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গাখীৰ। তোমালোকে উত্তৰত গাখীৰ লিখিব লাগিব। তাৰপিছত ঘ নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা কোনবিধ খোৱা বস্তুৱে আমাৰ শৰীৰত দেখা দিয়া ৰোগক প্ৰতিৰোধ কৰে মাংস ৰুটি নে কলডিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কলডিল। তোমালোকে উত্তৰত কলডিল লিখিব লাগিব। তোমালোকে এই ধৰণে 4 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰিব লাগিব। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত আমি পাঠ নং 4 শৰীৰৰ যতন এই পাঠটোৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন উত্তৰ আছিলে সেই গোটেইখিনি এই ভিডিঅ'টোত আলোচনা কৰিলোঁ। আশা ৰাখিছোঁ তোমালোকে ভিডিঅ'টো ভাল পাইছা। যদি ভিডিঅ'টো ভাল পাইছা তেন্তে ভিডিঅ'টো লাইক কৰি দিবা আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা। আজিলৈ তেন্তে তোমালোকৰ পৰা বিদায় লওঁ। ধন্যবাদ, থেংক ইউ।